Hello student, welcome to Sewa Pathshala. আজি তোমালোকৰ সায়েন্সৰ যেটো চেপ্টাৰ 5 আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন সেই চেপ্টাৰটো আলোচনা কৰিম। গতিকে তোমালোকে কি কৰিবা ধৈৰ্য সহকাৰে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাবা। চোৱা এইটো চেপ্টাৰত মানে প্ৰত্যেকটো বস্তু মই যিমানবোৰ বস্তু কম ভিডিওৰ মাজত বা তোমালোকৰ যিখিনি শৰ্ট নোটছ বা এমসিকিউ বা পাৰ্টটো পঢ়াম প্ৰত্যেকটো বস্তু ফিউচাৰত তোমালোকৰ বহুত কামত আহিব। গতিকে তোমালোকে খুব মনোযোগেৰে চেপ্টাৰটো পঢ়িবা আৰু এইটো চেপ্টাৰ ইমানেই ইম্পৰ্টেণ্ট যে তোমালোকে যদি ফিউচাৰত কোনোবাই মেট্ৰিক পাছৰ পিছত সায়েন্সত পঢ়া এইটো চেপ্টাৰ কেমিষ্ট্ৰিত বহুত ইম্পৰ্টেণ্ট মানে প্ৰত্যেকটো কনসেপ্ট তোমালোকৰ জানিব লাগিব। গতিকে প্ৰথমে পাঠৰ মাজৰ যিখিনি মানে ইম্পৰ্টেণ্ট পইণ্ট সেইখিনি মই লিখি লৈছোঁ তোমালোকৰ কাৰণে। চোৱা প্ৰথমে হ'ল ডবাৰিনাৰ ট্ৰায়াডৰ সীমাবদ্ধতাসমূহ। প্ৰত্যেকটো মানে বস্তু তোমালোকে লগে লগে বহিত লিখি ল'বা, লিখি লৈ লগে লগে মুখস্থ কৰি ল'বা। মানে এইটো চেপ্টাৰৰ পৰা কি কুৱেশ্যন আহিব তুমি নিজেও হেৰি কৰিব নোৱাৰা, এক্সপেক্ট কৰিব নোৱাৰা, মানে প্ৰত্যেকটো বস্তুই মানে শিকি ল'ব লাগিব। প্ৰথমতে চোৱা ডবাৰিনাৰ ট্ৰায়াডৰ সীমাবদ্ধতা। ডবাৰিনাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ কেইটা ট্ৰায়াড চিনাক্ত কৰিব পাৰিছিল? মাত্ৰ 3টা। ইয়াৰ পিছত নেক্সট চোৱা যে নিউলেণ্ডছৰ। মই কি কৰিছোঁ মানে এটা চেপ্টাৰৰ যিখিনি তোমাৰ কনচেপ্ট আছে মই এটা কনচেপ্ট এক মূৰৰ পৰা এনেকৈ লিখি লৈছোঁ তোমালোকৰ কাৰণে। এতিয়া চোৱা নিউলেণ্ডছৰ অষ্টক সূত্ৰ। চোৱা নিউলেণ্ডে মৌলসমূহ কি কৰিছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। বৰ্ধিত মানে বাঢ়ি গৈ আছে হা। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টক মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল। বুজি পাইছানে? মানে প্ৰত্যেকটো অষ্টক মৌলৰ ধৰ্ম প্ৰথম মৌলটোৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল। ইয়াকে কি বুলি কোৱা হয়? নিউলেণ্ডছৰ অষ্টক সূত্ৰ নামে জনা যায়। এতিয়া চোৱা ষ্টুডেণ্ট যে নিউলেণ্ডছে অষ্টক সূত্ৰৰ যিটো সাজেষ্ট কৰিছিল সেইটোৰ কিছুমান মানে ভুল বা সীমাবদ্ধতা আছিল। সেইসমূহ কি এক মূৰৰ পৰা মুখস্থ কৰি ল'বা, লিখি ল'বা দেই। চোৱা প্ৰথমতে সেই সময়ত আৱিষ্কৃত আটাইবোৰ মৌলই অষ্টক নীতি মানি চলা নাছিল। অষ্টক সূত্ৰটো কেৱল কেলছিয়ামো পৰ্যন্তহে প্ৰযোজ্য হোৱা দেখা গৈছিল। আৰু ছেকেণ্ডটো কি ভুল আছিলে যে নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে তেওঁ ধৰি লৈছিল। আৰু থাৰ্ডটো কি যে নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলক একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে। এতিয়া চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। মেণ্ডেলিভে সেই সময়ত আৱিষ্কৃত 67টা মৌল সিহঁতৰ ধৰ্মৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিছিল। ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল। মেণ্ডেলিভে লক্ষ্য কৰিছিল যে মৌলবোৰৰ অধিকাংশই পৰ্যাবৃত্ত তালিকা এখনত ঠাই পাইছিল আৰু সিহঁত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল। এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে। এতিয়া চোৱা পৰ্যাবৃত্ত সূত্ৰ। মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। এতিয়া চোৱা যে পৰ্যায় কাক কয়? মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা পথালি শাৰীবোৰক পৰ্যায় বোলা হয়। তোমালোকে যিটো পিৰিয়ডিক টেবুল আছে সেইটোক কি বৰ্গ আৰু পৰ্যায় কোনখিনি কয় গম পোৱা নাই? যিখিনি পথালিকৈ আছে এইখিনি এনেকৈ আছে সেইখিনি কি কয় পৰ্যায়। পিছত পাবা মই দেখুৱাই দিম। এতিয়া চোৱা যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা। মেণ্ডেলিভে সেই সময়ত আৱিষ্কৃত 67টা মৌলৰ আটাইবোৰকে ধৰ্মৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিবলৈ সমৰ্থ হৈছিল। ছেকেণ্ড পইণ্ট কি যে মেণ্ডেলিভে তেওঁৰ তালিকাখনত সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌলসমূহৰ বাবে কিছুমান খালী ঠাই এৰি গৈছিল আৰু সেইবোৰৰ অৱস্থিতিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। থাৰ্ড কি একেটা বৰ্গত থকা পূৰ্বৱৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ এটা যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নামো দিছিল। ইয়াৰ পিছত চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা মানে কি ভুল আছিল যে মেণ্ডেলিভৰ তালিকাত হাইড্ৰজেন মৌলৰ কোনো সঠিক স্থান দিয়া হোৱা নাছিল। ছেকেণ্ড কি তালিকাখনত কিছুমান বেছি পাৰমাণৱিক ভৰ বিশিষ্ট মৌলক কম ভৰ বিশিষ্ট মৌলতকৈ আগত স্থান দিয়া হৈছিল। যেনে নাইট্ৰজেন পাৰমাণৱিক ভৰ কিমান নাইট্ৰজেনৰ 58.93, কিন্তু নাইট্ৰজেনৰ স্থান কাৰ্বন ডাই অক্সাইডৰ পিছত যাৰ ভৰ হ'ল 58.71। চোৱা তোমালোকৰ কিতাপত মানে হেৰি কৰিলে তোমালোকে নুবুজিব পাৰা, সেইটো কাৰণে মই কি কৰিছোঁ 2টা পইণ্ট হিচাপে লিখি লৈছোঁ যাতে একদম তোমালোকে বহীত লিখি ধুনীয়াকৈ এতিয়া মুখস্থ কৰি ল'বা বা বুজি ল'বা। তাৰপিছত তোমাৰ থাৰ্ড মেণ্ডেলিভৰ তালিকাত সমস্থানিকবোৰৰ স্থান সম্বন্ধে কোনো নিশ্চিত ধাৰণা কৰিব পৰা নগৈছিল। 4 হ'ল বহু পলমকৈ আৱিষ্কাৰ হোৱা সম্ভ্ৰান্ত গেছবোৰৰ স্থান তালিকাত নাছিল।
এতিয়া চোৱা ষ্টুডেণ্ট যে বৰ্গ মানে পিৰিয়ডিক টেবুলৰ যিটো বৰ্গ সেইটো বৰ্গৰ বৈশিষ্ট্য কি যে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে কক্ষৰ সংখ্যা বাঢ়িব কিন্তু বহি কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা একেই থাকিব। ছেকেণ্ড কি বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়িব ফলত মৌলৰ আকাৰ কি হ'ব ডাঙৰ হ'ব। থাৰ্ড কি যে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে নিউক্লিয়াছ আৰু বহিকক্ষৰ মাজৰ ইলেক্ট্ৰনৰ আকৰ্ষণ বল কমিব ফলত মৌলবোৰৰ ক্ৰমান্বয়ে ধাতৱীয় হৈ পৰিব। ইয়াৰ পিছত 4 নম্বৰ চোৱা যে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে অধাতুবোৰৰ বিদ্যুৎ ঋণাত্মকতা কমিব যেনে ক্লৰিন হয়নে পটাছিয়াম মেগনেছিয়াম ব্ৰমিয়াম হয়নে ষ্টুডেণ্ট। চ' এতিয়া তোমালোকৰ যিখিনি প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলী 81 পেজৰ সেইখিনি কুৱেশ্যনখিনি চোৱা প্ৰথমতে কি আছে যে নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰিনাৰৰ ট্ৰায়াড আছিলনে তুলনা কৰা আৰু বিচাৰি উলিওৱা। চোৱা যিমান পাৰোঁ সিমান শ্বৰ্ট লিখিবলৈ চেষ্টা কৰিছোঁ গতিকে তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা দেই। চোৱা নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰিনাৰৰ ট্ৰায়াড আছিল। উদাহৰণস্বৰূপে ডবাৰিনাৰ ট্ৰায়াডৰ মৌল লিথিয়াম ছ'ডিয়াম পটেছিয়াম আৰু নিউলেণ্ডছৰ অষ্টকৰ দ্বিতীয় স্তম্ভত আছিল। এতিয়া চোৱা ছেকেণ্ড কুৱেশ্যনটো যে ডবাৰিনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল। চোৱা ডবাৰিনাৰে সেই সময়ত আৱিষ্কাৰ হোৱা মৌলবোৰৰ ভিতৰত 9টা মৌলৰ 3টা ট্ৰায়াডহে সজাব পাৰিছিল বাকী মৌলবোৰ সজাব পৰা তেওঁ নাছিল। থাৰ্ড কুৱেশ্যন কি যে নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল। নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাসমূহ কি আছিল যে অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা দেখা পোৱা গৈছিল। আৰু ছেকেণ্ড কি যে নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে তেওঁ ধৰি লৈছিল। থাৰ্ড কি যে নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে কি দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে কি কৰিছিল অন্তৰ্ভুক্ত কৰিছিল। অ'কে ষ্টুডেণ্ট এতিয়া চোৱা প্ৰশ্নাৱলী 2 যিটো তোমালোকৰ পেজ 85ত আছে। গতিকে প্ৰথম কুৱেশ্যনটো চোৱা যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা। চোৱা পটাছিয়াম অক্সাইড সংকেত অৰ্থাৎ K2O কেলছিয়াম অক্সাইড সংকেত কাৰ্বন ডাই অক্সাইড এলুমিনিয়াম অক্সাইড সংকেত Al2O3 হয়নে সিলিকন অক্সাইড কি হ'ব SiO2 সিলিকন অৰ্থাৎ সিলিকন অক্সাইড কি হৈ যাব SiO2 বেৰিয়ামৰ কি হ'ব BaO হ'লনে। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো কি আছে যে গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল। চোৱা ইয়াৰ উত্তৰটো হ'ব যে স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম হয়নে। ইয়াৰ পিছত চোৱা 3rd নম্বৰ কুৱেশ্যনটো কি যে মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি আছিল। যে মেণ্ডেলিভে মানি চলা নীতিবোৰ হ'ল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো কি আছে যে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছিল। ইয়াৰ উত্তৰ চোৱা যে সম্ভ্ৰান্ত গেছবোৰ নিষ্ক্ৰিয় প্ৰকৃতিত সেইবোৰ নগণ্য পৰিমাণে পোৱা যায়। সম্ভ্ৰান্ত গেছবোৰে আন মৌলৰ লগত বিক্ৰিয়া নকৰে সেইকাৰণে সম্ভ্ৰান্ত গেছবোৰক সুকীয়া বৰ্গত স্থান দিয়া হৈছিল। এতিয়া চোৱা ষ্টুডেণ্ট যিটো পেজ নম্বৰ 90ত আছে প্ৰশ্নাৱলী চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ বা সীমাবদ্ধতাসমূহ কিদৰে দূৰ কৰিছিল। চোৱা উত্তৰ মেণ্ডেলিভে তেওঁৰ তালিকাখনত হাইড্ৰজেনক নিৰ্দিষ্ট স্থান দিব পৰা নাছিল কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে। হাইড্ৰজেন পাৰমাণৱিকৰ সংখ্যা হ'ল 1 সেইকাৰণে হাইড্ৰজেনক আধুনিক পৰ্যাবৃত্ত তালিকাত প্ৰথম বৰ্গ আৰু প্ৰথম স্থানত স্থান দিয়া হৈছে। মেণ্ডেলিভে তেওঁৰ তালিকাখনত সমস্থানিকবোৰক নিৰ্দিষ্ট স্থান দিব পৰা নাছিল কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাই সমস্থানিকবোৰৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট স্থান দিছিল। 3 হ'ল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাই পাতল মৌলৰ আগত গধুৰ মৌল স্থান দিছিল কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সজাইছিল। 2 নম্বৰ কুৱেশ্যনটো চোৱা যে মেগনেছিয়ামৰ দ্বাৰা ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা 2টা মৌলৰ নাম লিখা তোমাৰ এই বাছনিৰ ভিত্তি কি। চোৱা কেলছিয়াম আৰু ৰেডিয়াম কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাত একে বৰ্গত থকা মৌলবোৰ একে ৰাসায়নিক ধৰ্ম দেখুৱাব। এতিয়া চোৱা 3 নম্বৰ কি আছে নাম লিখা বাহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা 3টা মৌলৰ নাম লিখা আৰু বাহিৰতম কক্ষত 2টাকৈ ইলেক্ট্ৰন থকা 2টা মৌলৰ নাম আৰু পৰিপূৰ্ণ বহিৰতম
বহিৰ্তম কক্ষ থকা তিনিটা মৌলৰ চোৱা মৌলৰ সংখ্যা হ'ল লিথিয়াম সোডিয়াম আৰু পটাছিয়াম পাৰমাণৱিক সংখ্যা লিথিয়ামৰ কিমান 3 সোডিয়ামৰ 11 আৰু পটাছিয়ামৰ 19 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হৈ যাব 2 1 আৰু এটা কিমান হৈ যাব 2 8 প্ৰথম হেৰিত 2 পিছত 8 পিছত কেটা বাকি আছে 10টা হৈ গ'ল আৰু 1 হয়নে 19 টো জানাই ইয়াৰ পিছত চোৱা বি যে বাহিৰতম কক্ষত আমাক লিখিব দিছিল যে দুটাকৈ ইলেক্ট্ৰন থকা মৌলৰ নাম হ'ল বেৰিয়াম আৰু মেগনেছিয়াম থাৰ্ডটো পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল হিলিয়াম নিয়ন আৰু আৰ্গন এতিয়া চোৱা ষ্টুডেণ্ট 4 নম্বৰ কোৱেশ্চনটো যে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে এই মৌলকেইটা পৰমাণুৰ কিবা সাদৃশ্য আছেনে উত্তৰ যে লিথিয়াম সোডিয়াম পটাছিয়াম আধুনিক পৰ্যাবৃত্ত তালিকাৰ প্ৰথম বৰ্গত আছে সেই কাৰণে এই মৌলবোৰৰ মাজত ৰাসায়নিক সাদৃশ্য থাকিব নেক্সট চোৱা বি কি আছে যে হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায় উত্তৰ যে হিলিয়াম আৰু নিয়ন আধুনিক পৰ্যাবৃত্ত তালিকাৰ 18 নং বৰ্গত আছে এই মৌলবোৰ নিষ্ক্ৰিয় আৰু আন মৌলৰ লগত বিক্ৰিয়া কৰি যৌগৰ সৃষ্টি নকৰে নেক্সট চোৱা ষ্টুডেণ্ট 5 নম্বৰ কি আছে যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু উত্তৰ আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলবোৰৰ ভিতৰৰ লিথিয়াম আৰু বেৰিলিয়াম হ'ল ধাতু ছয় আমাক কি দিছে চোৱা পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা চোৱা কি কৈছে যে আটাইকেইটা বেছি ধাতৱধৰ্মী মৌলটো হ'ল কি গেলিয়াম এতিয়া চোৱা অনুশীলনী যে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰৰ বাওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে অনুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় আৰু অক্সাইডবোৰ বেছি আম্লিক হয় কোনটো শুদ্ধ হ'ব সি পৰমাণুবোৰে সিহঁতৰ যোজন ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় নেক্সট কি আছে মৌল Xয়ে XCl2 সংকেতৰ ক্লৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি মেগনেছিয়াম ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনখিনি চোৱা যে কি কৈছে আমাক কোনটো মৌলৰ আছে ইলেক্ট্ৰনপূৰ্ণ দুটা কক্ষ বি কি আছে 282 ইলেক্ট্ৰনীয় বিন্যাস সি আছে যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ থকা আমাৰ মৌলৰ লিখিব দিছে যোজক কক্ষত 3টা ইলেক্ট্ৰনৰ সৈতে মুঠ 2টা কক্ষ থকা আৰু কি দিছে দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন চোৱা ইলেক্ট্ৰনপূৰ্ণ দুটা কক্ষ হ'ল নিয়ন হয়নে কি 2 নিয়নৰ কিমান 10 হলে কিমান হ'ব 2,28 বি কি হ'ব 282 ইলেক্ট্ৰনীয় বিন্যাস থকা মৌলটো হ'ল মেগনেছিয়াম তাৰ পিছত সি হ'ল সিলিকনৰ কিমান 284 তাৰ পিছত বৰণৰ কিমান 23 ইয়াৰ পিছত কাৰ্বনৰ কিমান 2,4 এতিয়া চোৱা 4 পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে উত্তৰ বৰণ আধুনিক পৰ্যাবৃত্ত তালিকাত 13 নং বৰ্গত আছে বৰণৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 3 সেই কাৰণে বৰণৰ সৈতে একে বৰ্গত থকা মৌলবোৰৰ যোজক সংখ্যা কিমান 3 হ'ব বি কি আছে যে পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ সৈতে কি একেটা স্তম্ভত থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে চোৱা উত্তৰ ফ্লুৰিন আধুনিক পৰ্যাবৃত্ত তালিকাত কিমান নম্বৰ আছে 17 নং বৰ্গত আছে গতিকে ফ্লুৰিনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যাও 7 সেই কাৰণে ফ্লুৰিনৰ সৈতে একে বৰ্গত থকা কি মৌলৰ যোজক ইলেক্ট্ৰনৰ সংখ্যাও একে হ'ব পাঁচো আমাক কি দিছে যে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287 এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি চোৱা এই মৌলটোৰ পাৰমাণৱিক সংখ্যাটো কিমান 17 হলে তুমি কি কৰিবা ফাৰ্ষ্টত প্ৰথম হেৰিত কি থাকিব 2 পিছৰটোত 8 পিছৰটোত 7 হয়নে ইয়াৰ পিছত চোৱা বি তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব বন্ধনীৰ ভিতৰত থকা পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে 7 ইফালে তোমাৰ এনেকৈ হেৰি কৰিবা নিয়নৰ কিমান হ'ব 7 হলে 2,5 হয়নে তাৰ পিছত তোমাৰ ফ্লুৰিনৰ কিমান 927 ইয়াৰ পিছত তোমাৰ এইটো চাবা আৰ্গন 288 এতেকে মৌলটোৰ ৰাসায়নিক ধৰ্ম ফ্লুৰিনৰ লগত মিলিব এতিয়া চোৱা ষ্টুডেণ্ট 6 নম্বৰ কোৱেশ্চনটো যে পৰ্যাবৃত্ত তালিকাত 3টা মৌল এ বি আৰু চিৰ স্থানসমূহ তলত দেখুওৱা হৈছে 16 বৰ্গ আৰু 17 বৰ্গত দিয়া আছে আমাক কি কোৱেশ্চনখিনি লিখিব দিছে চোৱা এনসাৰখিনি চোৱা যে মৌল এ ধাতু নে অধাতু আমাক সুধিছে মৌল এ কি অধাতু আৰু বি কি দিছে সি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় এই সি মৌলটো কৈছে সি মৌলটো এতকৈ কম সক্ৰিয়
নেক্সট চোৱা চি, যে চি মৌলটোৰ আকাৰত বিতকৈ ডাঙৰ নে সৰু আমাক সুধিছে, যে চি মৌলটো আকাৰত বিতকৈ সৰু। ডি চোৱা, যে মৌল এ কেনেধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব। উত্তৰ, মৌল এ কি কৰিব, এনায়ন গঠন কৰিব। এতিয়া চোৱা ষ্টুডেণ্ট 7 নম্বৰ, যে নাইট্ৰজেন পাৰমাণৱিক সংখ্যা 7 আৰু ফছফৰাছ পাৰমাণৱিক সংখ্যা 15 পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা, ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়? চোৱা উত্তৰ, নাইট্ৰজেন 7 অৰ্থাৎ 2.5, পটাছিয়াম কিমান 15 অৰ্থাৎ প্ৰথম কক্ষত 2, পিছৰ কক্ষত 8, পিছৰ কক্ষত 5, অৰ্থাৎ মৌল দুটাৰ ভিতৰত নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মকতা বেছি। ফছফৰাছতকৈ নাইট্ৰজেনৰ আকাৰ সৰু আৰু নিউক্লিয়াছ আৰু যোজক ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ বল বেছি। এতিয়া চোৱা ষ্টুডেণ্ট 8 নম্বৰ কুৱেশ্যনটো, যে পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে? চোৱা উত্তৰ, আধুনিক পৰ্যাবৃত্ত তালিকাত ইলেক্ট্ৰনীয় বিন্যাসে মৌলৰ স্থান নিৰূপণ কৰে। ইলেক্ট্ৰনীয় বিন্যাসত থকা কক্ষৰ সংখ্যাই মৌলটোৰ পৰ্যায়ৰ সংখ্যা আৰু বহিঃকক্ষত থকা ইলেক্ট্ৰনে মৌলটোৰ বৰ্গ নিৰ্ণয় কৰে। এতিয়া চোৱা 9 নম্বৰ কুৱেশ্যনটো, যে আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম পাৰমাণৱিক সংখ্যা 20, 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে? চোৱা, যে কেলছিয়ামৰ কিমান 20, কিমান হ'ব 2, 8, 10 আৰু 8, 18 আৰু 2, হয়নে? মেগনেছিয়াম এনেকৈতো জানাই তোমালোকে। তাৰপিছত মৌলবোৰৰ ভিতৰত মেগনেছিয়াম আৰু স্ক্ৰেণ্ডিয়ামৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কেলছিয়ামৰ সৈতে মিলিব। চোৱা, মৌলবোৰৰ ভিতৰত মেগনেছিয়াম আৰু স্ক্ৰেণ্ডিয়ামৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কেলছিয়ামৰ সৈতে মিলিব। আৰু নেক্সট 10 নম্বৰ কুৱেশ্যনটো ফাৰ্ষ্টতে কৈ দিছোঁ, যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ হেৰিখিনি ডেফিনেশ্যনখিনি, গতিকে সেইটোৱে লিখি ল'বা। অ'কে ষ্টুডেণ্ট, চ' এতিয়া চোৱা এইটো চেপ্টাৰৰ তোমালোকৰ কেইটামান MCQ। প্ৰথম MCQ চোৱা, যে আধুনিক পৰ্যায়বাহী তালিকাৰ কেতিয়া হৈছিল? উত্তৰ হ'ব বি, 1869। ইয়াৰ পিছত চোৱা, মেণ্ডেলিভৰ পৰ্যায়বাহী তালিকা কোন নিয়মৰ ওপৰত নিৰ্ভৰ কৰিছিল? বি হ'ব পৰমাণু ভৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। থাৰ্ড চোৱা, যে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলসমূহ কিদৰে সজোৱা হৈছিল? উত্তৰ, পৰমাণুৰ সংখ্যাৰ বৃদ্ধি অনুসৰি, হয়নে? নেক্সট চোৱা, যে পৰ্যায়বাহী তালিকাৰ কলামসমূহ কি বুলি কোৱা হয়? উত্তৰ বি হ'ব গোট। 5 চোৱা, যে তলত কোনটো মৌল গেছ নহয়? কোনটো গেছ নহয়? ছালফাৰ। তাৰপিছত চোৱা, ধাতু আৰু অধাতুৰ বৈশিষ্ট্য দুয়োকে ধৰ্মৰ মাজত মৌলসমূহক কি বুলি কয়? চি, অৰ্থাৎ মেটালিয়েট। নেক্সট চোৱা, মেটালিয়েট বুলিলে কি বুজা? উত্তৰ, ধাতুৰ দৰে কিছু বৈশিষ্ট্য আৰু অধাতুৰ দৰে কিছু বৈশিষ্ট্য থকা মৌলক। ইয়াৰ পিছত চোৱা, আধুনিক পৰ্যায়বাহী তালিকাত কোনটো মৌল প্ৰথম নম্বৰত থাকে? প্ৰথমত থাকে, এইটো ইম্পৰ্টেণ্ট আছে বহুত, হাইড্ৰজেন। নেক্সট চোৱা, পৰ্যায়বাহী তালিকাত গোটৰ ভিতৰৰ মৌলসমূহ বৈশিষ্ট্য কিদৰে থাকে? উত্তৰ হ'ব এ, একেই গোটৰ ভিতৰত বৈশিষ্ট্য একেধৰণৰ হয়, একেই গোটৰ ভিতৰত বৈশিষ্ট্য বেলেগ বেলেগ হয়, গোটৰ নামৰ সৈতে সংশ্লিষ্ট নহয়। কোনটো হ'ব? উত্তৰ এ। ইয়াৰ পিছত চোৱা, আধুনিক পৰ্যায়বাহী তালিকাত গোট আৰু পৰ্যায় কিমানটা থাকে? উত্তৰ বি হ'ব, যে 18টা গোট আৰু 7টা পৰ্যায়। নেক্সট চোৱা, যে 11 নম্বৰ, পৰমাণুৰ সংখ্যা বঢ়া অনুসৰি মৌলবোৰৰ বিন্যাসত কেৱল কি ধৰণৰ মৌল এক গোটত থাকে? উত্তৰ ডি হ'ব, সমান আৰু বৈশিষ্ট্য থকা মৌল। নেক্সট চোৱা, কোনটো গেছ আৰ্গন গেছত থাকে? আৰ্গন গেছ থাকে কোনটো? বৃন্দ গেছ। ইয়াৰ পিছত চোৱা, গোটৰ ভিতৰত মৌলবোৰৰ বৈদ্যুতিক ধাৰা বাহনৰ ক্ষমতা কেনে হয়? উত্তৰ বাঢ়ে। ইয়াৰ পিছত চোৱা, ধাতুবোৰৰ গুণ কি? উত্তৰ অধিক নমনীয় আৰু। ইয়াৰ পিছত চোৱা, অধাতুবোৰৰ গুণ কি? যে অধাতুবোৰ বেছিভাগ কি হয়? গেছীয় বা কঠিন হয়। পৰ্যায় বুলিলে কি বুজা? যে পৰ্যায় বুলিলে কি বুজো আমি? অনুভূমিক শাৰী। আধুনিক পৰ্যায়বাহী তালিকাৰ প্ৰথম পৰ্যায়ত কিমানটা মৌল আছে? কিমানটা আছে? 2টা। ইয়াৰ পিছত চোৱা, পৰমাণুৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৰ্যায়ত কি বৃদ্ধি পায়? উত্তৰ ইলেক্ট্ৰন বৃদ্ধি পায়। মেণ্ডেলিভৰ তালিকাত কোনটো মৌল সঠিক স্থান নাপালে? হাইড্ৰজেন। ইয়াৰ পিছত 20, আধুনিক পৰ্যায়বাহী তালিকাত গোট কিমানটা থাকে? 18টা। আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ স্থান নিৰ্ধাৰণ কৰা হয় কিহৰ ভিত্তিত? যে মৌলৰ পৰমাণুৰ সংখ্যাৰ আধাৰত। পিছত চোৱা, মৌলবোৰৰ বৈদ্যুতিক চালক ক্ষমতা কোন দিশে বৃদ্ধি পায়? উত্তৰ সোঁফালে। তাৰপিছত চোৱা, আধুনিক পৰ্যায়বাহী তালিকাত গোট আৰু পৰ্যায়ৰ ব্যৱধান কেনেকুৱা? উত্তৰ বিভিন্ন।